জীৱনত নিজৰ সিদ্ধান্তক যিমান গুৰুত্ব দিব পাৰিব, আপোনাৰ জীৱনত আনৰ প্ৰয়োজন সিমানেই কমিব। কিছুমান মানুহ আমাৰ জীৱনত অহাৰ বাবেই আমি শিকিছোঁ সকলো বিশ্বাসৰ যোগ্য নহয়। জীৱন কাৰো বাবে ৰৈ নাথাকে, কিন্তু মনটো কাৰোবাৰ বাবে কেতিয়াবা ৰৈ যায়। বন্ধুসকল, এই পৃথিৱীত আচলতে দুটা সম্বন্ধহে দেখা যায়। এটা হ'ল যোগ্য আৰু আনটো হ'ল অযোগ্য। আমাৰ সমাজত কিছুমান মানুহ এনেকুৱা আছে যে আনক দেখুৱাবলৈ তেওঁলোকে বহুত কিবা কিবি কৰিব পাৰে, কিন্তু এটা কথা সদায় মনত ৰাখিব, শগুন যিমানেই ওপৰলৈ উৰি নাযাওক কিয়, তাৰ ওপৰৰ পৰাও চকু সদায় গেলা পচা মৰাশৰ ওপৰতহে থাকে, কিয়নো সেইটো তাৰ স্বভাৱ। মানুহে আন্ধাৰত খুপি খুপি খোজ কাঢ়িব লগা হয়, আকৌ পোহৰত হ'লে নিজৰ ছাঁটোৱেও লগ এৰি দিয়ে। মানুহে নিজেই নাজানে তেওঁ কোন, ক'ৰ পৰা আহিছে আৰু ক'লৈ যাব। কিন্তু আচৰিত কথা, যিজনে নিজৰ বিষয়েই নাজানে তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা সকলো জানে। কি আচৰিত নহয়নে বাৰু? ভগৱান শ্ৰীকৃষ্ণই কোৱা এই কথাটো আপোনালোকে প্ৰতি সময়তে জীৱনত মনত ৰাখিব। জীৱনে যদি আপোনাক হহুৱাইছে, তেতিয়াহ'লে আপুনি জানিব এইটো আপোনাৰ ভাল কৰ্মৰ ফল। আৰু যদি জীৱনে আপোনাক কন্দুৱাইছে, তেতিয়াহ'লে আপুনি জানিব ভাল কাম কৰিবলৈ এইটোৱেই আপোনাৰ সঠিক সময়। আমাৰ প্ৰত্যেকৰে জীৱনৰ বাবে এটা অতি দৰকাৰী কথা। আপুনি গুগলত গৈ 10টা ৰুটি খোৱাৰ লাভৰ ওপৰত চাৰ্চ কৰক, লগে লগে দি দিব। তাৰ কিছু সময়ৰ পিছত পুনৰ 10টা ৰুটি খোৱাৰ লোকচানৰ ওপৰত চাৰ্চ কৰক, তৎক্ষণাৎ 10টা ৰুটি খোৱাৰ লোকচান দি দিব। আৰু সেইটো পঢ়ি আপুনি হয়তো ৰুটি খোৱা সেই মুহূৰ্ততে বাদো দিব পাৰে। আমাৰ মগজুটো ঠিক তেনেকুৱা। ধৰি লওক আপোনাৰ কিবা এটা কাম কৰিবলৈ মন গৈ আছে আৰু আপুনি ভাবিছে যে এই কামটো মোৰ দ্বাৰা নহ'ব, মই হয়তো কৰিব নোৱাৰিম। তেতিয়া আমাৰ এই মগজুটোৱে কামটো কৰিব নোৱাৰা 10টা কাৰণ উলিয়াই দি দিব, যাৰ ফলত আপুনি সেই কামটো কৰিব কেতিয়াও নোৱাৰে। আৰু যদি আপুনি কোনো এটা কাম কৰিব পাৰিম বুলি ভাবি সেই কামটো কৰিবলৈ আগবাঢ়ে, তেতিয়াহ'লে আমাৰ এই মগজুটোৱে সেই কামটো কৰিব পৰা 10টা সুন্দৰ সুন্দৰ কাৰণ আপোনাক দি দিব। আচলতে কি জানে, গুগল আৰু আমাৰ মগজুটো বিবাহিত স্বামী স্ত্ৰীৰ দৰে, যিয়ে আপোনাৰ সকলো কথা শুনে, কিন্তু হয় সেইটো যিটো আপুনি শুনিবলৈ বিচাৰে। সেয়ে আপোনাৰ প্ৰতি এই মগজুটোক সন্মান কৰক আৰু গুগলক শুদ্ধ প্ৰশ্ন সোধক আৰু মগজুটোক সদায় শুদ্ধ এটা ভাৱনা দিয়ক। আমি বহুতেই ভাবো যে যাৰ ওচৰত একো নাই তেওঁ বহুত দুখী হয়। আচলতে সেইটো নহয়। যাৰ ওচৰত একো নাই তেওঁ আচলতে বহুত সুখী হয়, কাৰণ তেওঁৰ হেৰুওৱা কোনো ভয় নাথাকে। কিন্তু যাৰ ওচৰত বহুত কিবা কিবি আছে, তেওঁ আচলতে সুখী নহয়, তেওঁ বহুত দুখী হয়, কিয়নো প্ৰতি সময়তে তেওঁৰ হেৰুওৱাৰ ভয় থাকে। সেয়ে তেওঁ শান্তিৰে খাব খুব নোৱাৰে আৰু টোপনি মাৰিবও নোৱাৰে। কথাষাৰ এবাৰ ভাবি চাবচোন। সাহিত্যিকৰ ভাষাত নাৰী যদি হাঁহি ফূৰ্তিত থাকে তেতিয়াহ'লে সুন্দৰ লাগে, খং কৰিলে আৰু বেছি সুন্দৰ লাগে, ঢং কৰিলে মায়াবী লাগে। তেতিয়াহ'লে নাৰীক বেয়া লাগে কেতিয়া? সঁচা ক'বলৈ গ'লে নাৰীক সৃষ্টিকৰ্তাই সুন্দৰকৈয়ে সৃষ্টি কৰিছে, কিন্তু কিছুমান ছোৱালীয়ে সৃষ্টিকৰ্তাৰ সৃষ্টিকো ওলোটাই দিছে। গতিকে এনে ছোৱালীৰ পৰা সদায় নিজকে বচাই চলিব। ছোৱালীসকলৰ কাৰণে টকাতকৈও প্ৰিয় এটা বস্তু হ'ল এজন সৎ জীৱন সংগী। কিন্তু কথাটো হ'ল, প্ৰথমতে বহুত ছোৱালীয়ে নুবুজে, কিছু ভুল কৰাৰ পিছতহে বুজে, যেতিয়া নেকি আন কোনো অপশ্যন নাথাকে। গতিকে সাৱধান।
কেৱল ছোৱালীসকলক কৈছোঁ, জীৱনত যদি সুখী হ'ব বিচৰা তুমি সেইজন ল'ৰাৰ লগত বিয়াত বহিবা যিজন ল'ৰাই তোমাক আৰু তোমাৰ কেৰিয়াৰক ভাল পায়, সেইজন ল'ৰাৰ লগত নহয় যিজনক কেৱল তুমি ভাল পোৱা। তুমি কিমান দিন জীয়াই থাকিবা সেইটো দিনেৰে হিচাপ কৰি জীৱন্ত হৈ থাকিব নোৱাৰা, কিন্তু তুমি কিমান পৰিপূৰ্ণভাৱে জীয়াই থাকিবা সেইটো তোমাৰ ওপৰতহে নিৰ্ভৰ কৰিব। মহাত্মা গান্ধীয়ে এষাৰ খুব সুন্দৰ কথা কৈ গৈছে। তেখেতে কৈছে যে অকমন্য আৰু ভোকাতুৰ মানুহৰ সন্মুখত ভগৱান এনেকুৱা এটা ৰূপত দেখা দিব, সেইটো হৈছে কৰ্ম আৰু তাৰ বিনিময়ত তেওঁলোকক দিয়া হয় খাদ্য, বস্ত্ৰ, বাসস্থান আৰু বহুতো কিবা কিবি। কাৰণ ওপৰৱালাই মানুহক কৰ্ম কৰি খাই জীয়াই থাকিবৰ বাবে সৃষ্টি কৰিছে, কেৱল জীয়াই থাকিবৰ বাবে খাবলৈ সৃষ্টি কৰা নাই। সেয়েহে কৰ্ম কৰিবলৈ কেতিয়াও অৱহেলা নকৰিব। কেতিয়াও কাৰো কাৰণে নাকান্দিবা, কাৰণ যাৰ কাৰণে তুমি কান্দিবা তেওঁ তোমাক মূল্য নিদিয়ে, আৰু যদি মূল্যই দিলেহেঁতেন তেতিয়াহ'লে কান্দিবই নিদিলেহেঁতেন। এই কথাটো জীৱনত মনত ৰাখিবা। অতীতৰ সকলো দুখ কষ্টক পাহৰি বৰ্তমানত মন দিয়ক, কিন্তু অতীতত পোৱা অভিজ্ঞতাবোৰ কেতিয়াও পাহৰি নাযাব, কাৰণ মেচিয়ৰিটি বয়সৰ লগত নাহে, জীৱনৰ কঠিন বাস্তৱতাৰ লগতহে আহে। খং বা ক্ৰোধ সদায় মূৰ্খতাৰ পৰা আৰম্ভ হয় আৰু অনুশোচনাত শেষ হয়। সঁচা কথা কোৱাসকলে হয়তো মিছাটো নাজানিব পাৰে, কিন্তু মিছলীয়াসকলে সঁচাটো সদায় জানে। প্ৰেম আমাৰ আধৰুৱা হৈ ৰৈ গ'ল, কিন্তু বৰবাদ সম্পূৰ্ণ হৈ গ'লো। এতিয়া ইমানেই বুজি পোৱা হৈ গ'লো যে না কাৰোবাৰ লগত কাজিয়া লাগিবলৈ মন যায় আৰু না কাৰোবাক বুজাবলৈ মন যায়। বন্ধুসকল, সকলো সময়তে নিজকে গোপন কৰিব। কাৰো ওচৰত কেতিয়াও সকলো প্ৰকাশ কৰি পুৰণা নহ'ব, কাৰণ পুৰণা হ'লে অৱহেলা বাঢ়ে আৰু নতুন থাকিলে কৌতূহল বাঢ়ে। বাৰে বাৰে মাটিত পৰি পৰিয়েই এটা কেঁচুৱাই যেনেকৈ খোজ কাঢ়িবলৈ শিকে, ঠিক তেনেকৈ বাৰে বাৰে পানীত ডুবিয়েই মানুহে সাঁতুৰিবলৈ শিকে। সেয়েহে বন্ধুসকল, জীৱনত কেতিয়াও হাৰ নামানিব। আমি জীৱনত হাৰি হাৰিয়েই এদিন জয়ী হ'ব লাগিব, কাৰণ মানুহে আঘাত পাইহে জীৱনত জয়ী হ'বলৈ শিকে। যদি সিংহৰ লগত থাকে তেন্তে সি আপোনাক জীৱন যুদ্ধত সাহসেৰে যুঁজিবলৈ শিকাব, আৰু যদি গাধৰ লগত থাকে তেন্তে যিকোনো পৰিস্থিতিত আপোনাক তলমূৰ কৰি জীয়াই থাকিবলৈ শিকাব। সেইকাৰণে গাধৰ সলনি আমি সিংহৰ সংগ ল'ব লাগে।